নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আছামীয় বুকৰ ২৫,০০০ কুৱেশ্যন লৈ আমি সদায় অহাৰ দৰে আজিও আপোনাৰ কাৰণে লৈ আহিছোঁ এটা স্পেচিয়েল ক্লাছ গতিকে আপোনালোকে ক্লাছটো শেষলৈকে চাব আৰু যিসকলে আমাৰ ক্লাছত আজি প্ৰথমবাৰ নতুনকৈ আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজে কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাব পাৰে ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো দেৰি নকৰি আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো হৈছে হৰিবৰ বিপ্ৰ নিম্নলিখিত কোন কমতা ৰজাৰ ৰাজসভাৰ কবি আছিল হৰিবৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পয়েট অফ হুইচ অফ দ্য ফলোয়িং কমতা কিং চ' কুৱেশ্যনটো ভালকৈ চাই কিনে অপশ্যনকেইটা চাব দুৰ্লভ নাৰায়ণ নৰনাৰায়ণ ধৰ্মনাৰায়ণ মহেন্দ্ৰ নাৰায়ণ গতিকে হৰিহৰ বিপ্ৰ কোন কমতা ৰজাৰ ৰাজসভাৰ কবি আছিল একদম ইজি হয় কুৱেশ্যনবোৰ আপোনালোকে পাইছে চ' দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি আছিল কোন হৰিবৰ বিপ্ৰ ঠিক আছে চ' এইটো কুৱেশ্যন প্ৰায় কেতিয়াবা পৰীক্ষাত আহি দিয়ে আপোনালোকে মনত ৰাখিব সিদ্ধেশ্বৰ দেৱালয়ৰ কথা আপোনালোকে সকলোৱে জানে গতিকে কোনে ক'ব পাৰিব যে সিদ্ধেশ্বৰ দেৱালয় ক'ত অৱস্থিত সিদ্ধেশ্বৰ দেৱালয় ইজ চিটুৱেটেড এট শদিয়া শিৱসাগৰ কামৰূপ নাৰায়ণপুৰ গতিকে সিদ্ধেশ্বৰ দেৱালয় ইয়াৰ ভিতৰত ক'ত আছে বাৰু আমাৰ যদি আছামৰ বুকৰ 10 নম্বৰ পাৰ্ট 9 নম্বৰ পাৰ্টকেইটা চোৱা নাই আপোনালোকে একৰ পৰা গোটেইকেইটা পাৰ্ট চাব আপোনালোকৰ কাৰণে লৈ অহা হৈছে আছাম পুলিচ ABB SI DME DSS ADA 3.0 সকলোবোৰ পৰীক্ষাৰ কাৰণে আছামৰ বুকৰ ক্লাছকেইটা বহুত ইম্পৰ্টেণ্ট হ'ব ঠিক আছে চ' সিদ্ধেশ্বৰ দেৱালয় ক'ত অৱস্থিত কামৰূপত অৱস্থিত মনত ৰাখিব নেক্সট কুৱেশ্যন Birpat Chita is painted on the wall on the occasion of marriage ceremony by which of the following community of Assam বিবাহ অনুষ্ঠান উপলক্ষে দেৱালত বীৰপাত চিতা অংকন কৰা হয় অসমৰ তলৰ কোনটো জনগোষ্ঠী গতিকে দেৱালত কি অংকন কৰা হয় বীৰপাত চিতা এইটো মনত ৰাখিবা গতিকে কি বিবাহ অনুষ্ঠান উপলক্ষে কোনটো জনগোষ্ঠীয়ে দেৱালত বীৰপাত চিতা অংকন কৰে বড়ো ডিমাচা মিচিং হাজং চ' আপোনালোকে মনত ৰাখিব দেৱালত বীৰপাত চিত্ৰ কোনটো জনগোষ্ঠীয়ে অংকন কৰে চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে হাজং জনগোষ্ঠীয়ে বিবাহ অনুষ্ঠান উপলক্ষে দেৱালত বীৰপাত চিত্ৰ অংকন কৰে সেইটো মনত ৰাখিব হাজং জনগোষ্ঠী অপশ্যন ডি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন দুতুৰা ইজ এ মাষ্টিকেল ইনষ্ট্ৰুমেণ্ট টাইপ অফ গতিকে দুতুৰা কেনেধৰণৰ বাদ্য যন্ত্ৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট দুতুৰা লেডাৰ ইনষ্ট্ৰুমেণ্ট বেম্বু ইনষ্ট্ৰুমেণ্ট ষ্ট্ৰিংড ইনষ্ট্ৰুমেণ্ট আইৰণ ইনষ্ট্ৰুমেণ্ট আপোনালোকে সকলোৱে জানে দুতুৰা বজাই পাইছে হয়নে নহয় চ' দুতুৰা কেনেধৰণৰ বাদ্যযন্ত্ৰ দুতুৰা হৈছে ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট গতিকে দুতুৰাত ষ্ট্ৰিং আছে হয়নে নহয় গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন ইটা ফৰ্ট অফ ব্ৰিক্স ৱাজ বিল্ড বাই গতিকে ইটা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল ইটা দুৰ্গৰ নাম শুনিছে আহোম কিংডম কুচ ডাইনেষ্টি চুতীয়া কিংডম ভুমন ডাইনেষ্টি ইটা দুৰ্গ কোনে নিৰ্মাণ কৰিছে ইটা দুৰ্গ নিৰ্মাণ কৰিছে চুতীয়া কিংডমে গতিকে মনত ৰাখিব ইটা দুৰ্গ কোনে নিৰ্মাণ কৰিছে চুতীয়া কিংডমে ঠিক আছে নেক্সট কুৱেশ্যন হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড অন হুইচ হিল হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ নাম আপোনালোকে শুনিছে গতিকে কোনখন পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত আপোনালোকে অপশ্যন চাই কেনে উত্তৰ দিয়ক মণিকোট পাহাৰ গৰচল পাহাৰ কন্যাকুমাৰী পাহাৰ কালা পাহাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে ভাবি কেনে উত্তৰ দিব কাৰণ প্ৰতিটো কুৱেশ্যন আপোনালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব চ' হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে ক'ত আছে মণিকোট হিলছ মানে মণিকোট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে ঠিক আছে ইয়াৰ মাজত কওঁ যিসকলে অসম পুলিচৰ ABB SIৰ কাৰণে আপোনালোকে PDF বিচাৰি আছে কমন কুৱেশ্যনে 3000তকৈ অধিক কুৱেশ্যন লাভ কৰিব আপোনালোকে 149 ৰুপিছত যদি আপোনালোকে PDF লাগে মই এটা নাম্বাৰ দিছোঁ এই নাম্বাৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব এই নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব আপোনালোকে PDF পাই যাব ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উমাচল শিলালিপি ৱাজ ডিছকভাৰ্ড অন উমাচল শিলালিপি কোনখন পাহাৰত আৱিষ্কাৰ হৈছিল কি শিলালিপি উমাচল শিলালিপি চিত্ৰাচল হিল মণিকোট হিল নীলাচল হিল নান অফ দ্য এবাভ চ' কাৰেক্ট এনচাৰ হৈছে নীলাচল পাহাৰত উমাচল শিলালিপি আৱিষ্কাৰ হৈছিল গতিকে কোনখন পাহাৰত আৱিষ্কাৰ হৈছিল নীলাচল পাহাৰত নেক্সট কুৱেশ্যন মণিকৰ্ণেশ্বৰ মন্দিৰ ক'ত অৱস্থিত মণিকৰ্ণেশ্বৰ টেম্পল ইজ লোকেটেড ইন বহুত পৰীক্ষাৰ কিন্তু মন্দিৰৰ ওপৰত কুৱেশ্যন আহে গতিকে কোনটো মন্দিৰ ক'ত আছে আপোনালোকে মনত ৰখাটো অতিকৈ প্ৰয়োজনীয় মণিকৰ্ণেশ্বৰৰ মন্দিৰ কথা আপোনালোকে শুনিছে ক'ত আছে নগাঁও বঙাইগাঁও নৰ্থ গুৱাহাটী তিনিচুকীয়া মণিকৰ্ণেশ্বৰ মন্দিৰ ক'ত আছে ইয়াৰ ভিতৰত
একদম ইজি হয় মণিকৰ্ণেশ্বৰ আছে নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটীত কি আছে মণিকৰ্ণেশ্বৰ মন্দিৰ অৱস্থিত ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ The chief musical instrument of Karbi community is কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰ কি বহুতে নাজানে প্ৰতিটো জনগোষ্ঠীৰে নিজৰ নিজৰ বাদ্যযন্ত্ৰ আছে সম্প্ৰদায়ৰ হয় নে নহয় গতিকে কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰ কি চেং ৱেং কেপলাং অল অফ দিছ কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰ কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেং চেং হৈছে কাৰ্বি সম্প্ৰদায়ৰ প্ৰধান বাদ্যযন্ত্ৰ কি বাদ্যযন্ত্ৰ চেং ঠিক আছে নেক্সট কুৱেশ্যন দ্য পৰ্বতীয়া ষ্ট'ন টেম্পল ইজ চিটুৱেটেড এট দ পৰ্বতীয়া শিলৰ মন্দিৰ ক'ত অৱস্থিত দ পৰ্বতীয়া ষ্ট'ন টেম্পল ইজ চিটুৱেটেড ক'ত আছে দ পৰ্বতীয়া শিলৰ মন্দিৰ তেজপুৰ শিৱসাগৰ যোৰহাট গোলাঘাট দ পৰ্বতীয়া শিলৰ মন্দিৰ ক'ত আছে এইটো আমি সকলোৱে জানো তেজপুৰত আছে হয় নে নহয় তেজপুৰত কি আছে দ পৰ্বতীয়া শিলৰ মন্দিৰটো আছে নেক্সট কুৱেশ্যন হৰিন্দ অফ হাজং কমিউনিটি ইজ এ হাজং সম্প্ৰদায়ৰ হৰিন্দ হৈছে কি বাৰু ড্ৰাম ফ্লুট ভায়লিন নান অফ দিছ গতিকে হাজং সম্প্ৰদায়ৰ হৰিন্দ কি বস্তু আমাক সুধিছে হৰিন্দ কেতিয়াবা কোন সম্প্ৰদায়ৰ সুধিব পাৰে সেইটো আপোনালোকে মনত ৰাখিব হৰিন্দ হৈছে হাজং সম্প্ৰদায়ৰ কি বস্তু এইটো ড্ৰাম ফ্লুট ভায়লিন এইটো এটা ইনষ্ট্ৰুমেণ্ট সেইটো আমি সকলোৱে গম পাইছোঁ গতিকে কোনটো ইনষ্ট্ৰুমেণ্ট আমাক সুধিছে হাজং সম্প্ৰদায়ৰ হৰিন্দ চ' হাৰিন্দ হৈছে একচুৱেলি ভায়লিন গতিকে হাজং সম্প্ৰদায়ৰ হাৰিন্দ হৈছে কি ভায়লিন আৰু এক প্ৰকাৰ ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰ ঠিক আছে নেক্সট কুৱেশ্যন দ্য পাৰ্চন হু ৰিচাইটছ দ্য শ্লোকাছ ছিংছ ডেন্স এণ্ড এক্সপ্লেইন দ্য ভেৰিয়াছ ষ্টেজ অফ ভাওনা ইন ডিটেইল ইজ কল্ড এজ যিজন ব্যক্তিয়ে শ্লোক আবৃত্তি কৰে গাই নৃত্য কৰে আৰু ভাওনাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বিতংভাৱে বুজায় তাক কি বুলি কোৱা হয় কি বুলি ক'ব আৰু তেওঁক গায়ন বায়ন সূত্ৰধাৰ ওজা কি বুলি ক'ব তেওঁ যিয়ে গোটেইকেইটা কৰে চ' ইয়াক কোৱা হয় সূত্ৰধাৰে তেওঁ এজন ব্যক্তি যিয়ে শ্লোক আবৃত্তি কৰে গাই নৃত্য কৰে আৰু ভাওনাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বিতংভাৱে বুজায় তেওঁক সূত্ৰধাৰ বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইনষ্ট্ৰুমেণ্ট ইজ নট ইউজ ইন বিহু তলৰ কোনটো বাদ্যযন্ত্ৰ বিহুত ব্যৱহাৰ নহয় বিহুত ব্যৱহাৰ নোহোৱা বাদ্যযন্ত্ৰ আমাক সুধিছে টোকা সুতুলি মৃদংগ গগনা ইয়াৰ ভিতৰত বিহুত কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয় কাৰেক্ট বিহুত ব্যৱহাৰ কৰা নহয় মৃদাংগ কি ব্যৱহাৰ কৰা নহয় মৃদাংগ বিহুত ব্যৱহাৰ কৰা নহয় ঠিক আছে নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ৱাজ কল্ড এজ গুৰুদেৱ অৰ গুৰু বৰ্মা বাই দ্য বড়ো পিপল তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক বড়ো লোকে গুৰুদেৱ আৰু গুৰু বৰ্মা বুলি কৈছে কালীচৰণ বৰ্ম ৰূপনাথ বৰ্ম হৰিশংকৰ বৰ্ম কেশৱ বৰ্ম কাক কৈছে একদম ইজি কুৱেশ্যন কাক বড়ো লোকে গুৰুদেৱ আৰু গুৰু বৰ্মা বুলি কৈছে কাৰেক্ট এনচাৰ হৈছে কালীচৰণ বৰ্মক অ'কে কালীচৰণ বৰ্মক গুৰুদেৱ আৰু গুৰু বৰ্মা বুলি কৈছে ঠিক আছে নেক্সট কুৱেশ্যন বৰগংগা ৰক ইনস্ক্ৰিপশ্যন ইজ ফাউণ্ড ইন বৰগংগা শিলৰ শিলালিপি ক'ত পোৱা যায় কি শিলালিপি বৰগংগা ৰক ইনস্ক্ৰিপশ্যন কামৰূপ শোণিতপুৰ নগাঁও মৰিগাঁও বৰগংগা শিলৰ শিলালিপি ক'ত পোৱা যায় বৰগংগা শিলৰ শিলালিপি আছে নগাঁৱত আছে ক'ত আছে নগাঁৱত ঠিক আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ টাইপ অফ গগনা তলৰ কোনটো এক প্ৰকাৰ গগনা ইয়াৰ ভিতৰত এক প্ৰকাৰ গগনা কোনটো লাহুৰী গগনা ৰামধন গগনা বথ এ এণ্ড বি নান অফ দিছ তলৰ কোনটো এক প্ৰকাৰ গগনা ইয়াৰ ভিতৰত বথ এ এণ্ড বি লাহুৰী গগনা আৰু ৰামধন গগনা এক প্ৰকাৰ গগনা মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য ওল্ডেষ্ট মস্কি ইন আছাম ইজ লোকেটেড ইন অসমৰ আটাইতকৈ পুৰণি মছজিদ ক'ত অৱস্থিত অসমৰ আটাইতকৈ পুৰণি মছজিদ হাজো কামৰূপ চৰাগুৰি চাপৰি শিৱসাগৰ পাণবাৰী ধুবুৰী নন অফ দিছ গতিকে অসমৰ আটাইতকৈ পুৰণি মছজিদ নাম শুনিছে আপোনালোকে নিশ্চয় ক'ত অৱস্থিত অসমৰ আটাইতকৈ পুৰণি মছজিদ পাণবাৰীত আছে ক'ত আছে ধুবুৰীত ঠিক আছে নেক্সট কুৱেশ্যন দ্য লিড ডেন্সাৰ হু নেৰেটছ এ মাইথলজিকেল ষ্টৰি এলং উইথ দ্য ফিউজন অফ ডেন্সিং এণ্ড এক্টিং অন ওজাপালি ইজ কল্ড
ওজাপালি নৃত্য আৰু অভিনয়ৰ সংযোজনৰ লগতে পৌৰাণিক কাহিনী এটা বৰ্ণনা কৰা মুখ্য নৃত্যশিল্পীক কি বুলি কোৱা হয় কুৱেশ্যনটো ভালকৈ মন দিব দেই এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ওজাপালিত নৃত্য আৰু অভিনয়ৰ সংযোজনৰ লগতে পৌৰাণিক কাহিনী এটা বৰ্ণনা কৰা মুখ্য নৃত্যশিল্পীক কি বুলি কোৱা হয় অপশ্যনকেইটা চাই ল'ব পালি ওজা সূত্ৰধাৰ গায়ন দে ইয়াৰ ভিতৰত কি বুলি কোৱা হয় কাৰেক্ট এনচাৰটো হৈছে ওজা বুলি কোৱা হয় ওজাই কি কৰে ওজাপালিত নৃত্য আৰু অভিনয়ৰ সংযোজনৰ লগতে পৌৰাণিক কাহিনী এটা বৰ্ণনা কৰা মুখ্য নৃত্যশিল্পীক ওজা বুলি কোৱা হয় ঠিক আছে ওজাক আগবলৈ কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড এট হুইচ প্লেচ কোন স্থানত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত শুৱালকুছি হাজো পলাশবাৰী ছয়গাঁও গতিকে হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে আমি অলপ আগতে কোনখন পাহাৰত আছে আমি সকলোৱে গম পালোঁ মণিকোট পাহাৰত আছে হয় নে নহয় গতিকে হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত শুৱালকুছি হাজো পলাশবাৰী ছয়গাঁও চ' আমি সকলোৱে জানো হাজোত আছে হয় নে নহয় হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে হাজোত আছে পোৱামক্কা ক'ত আছে হাজোত আছে ঠিক আছে নেক্সট কুৱেশ্যন নাগাজাৰী খনিকৰ গাঁও ৰক ইনস্ক্ৰিপশ্যন অফ 5th century বিলং টু হুইচ প্ৰেজেণ্ট ডিষ্ট্ৰিক্ট অফ দ্য ফলোয়িং পঞ্চম শতিকাৰ নাগাজাৰী খনিকৰ গাঁৱত শিলালিপি তলত উল্লেখ কৰা বৰ্তমানৰ কোনখন জিলাৰ অন্তৰ্গত গতিকে পঞ্চম শতিকাৰ নাগাজাৰী খনিকৰ গাঁও শিলালিপি তলত উল্লেখ কৰা বৰ্তমানৰ কোনখন জিলাৰ অন্তৰ্গত কামৰূপ নগাঁও গোলাঘাট দৰং কাৰেক্ট এনচাৰটো কি হ'ব নাগাজাৰী খনিকৰ গাঁও শিলালিপি ইয়াৰ ভিতৰত গোলাঘাট জিলাৰ অন্তৰ্গত বৰ্তমান গোলাঘাট জিলা ঠিক আছে নেক্সট কুৱেশ্যন অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত অশ্বক্লান্ত টেম্পল ইজ লোকেটেড ক'ত আছে অশ্বক্লান্ত মন্দিৰ কুৱেশ্যনটো ভালকৈ চাই লৈ ল'ব ন নৰ্থ গুৱাহাটী হাজো ধুবুৰী গোৱালপাৰা অশ্বক্লান্ত মন্দিৰ ক'ত আছে অশ্বক্লান্ত মন্দিৰ ক'ত আছে শুদ্ধটো হৈছে নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটীত কি আছে অশ্বক্লান্ত মন্দিৰ আছে হয় না অপশ্যন আছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যন উমাচল ৰক ইনস্ক্ৰিপশ্যন অফ 5th century অন নীলাচল হিল ৱাজ ডুৰিং দ্য ৰুল অফ গতিকে নীলাচল পাহাৰত পঞ্চম শতিকাৰ উমাচল শিলালিপি কাৰ শাসনকালত আছিল নীলাচল পাহাৰত পঞ্চম শতিকাৰ উমাচল শিলালিপি কাৰ শাসনকালত আছিল ভাস্কৰ বৰ্মন সুৰেন্দ্ৰ বৰ্মন হৰ্য বৰ্মন পুষ্য বৰ্মন চ' নীলাচল পাহাৰৰ পঞ্চম শতিকাৰ উমাচল শিলালিপি কাৰ শাসনকালত আছিল শুদ্ধটো হৈছে সুৰেন্দ্ৰ বৰ্মন অ'কে সুৰেন্দ্ৰ বৰ্মনৰ শাসনকালত আছিল ঠিক আছে নেক্সট কুৱেশ্যন পেপা ইজ মেড আপ অফ পেপা গঠিত হৈছে বেম্বু বাফেলো হৰ্ণ কাউ হৰ্ণ নান অফ দ্য এবভ গতিকে পাহৰে মহৰ শিঙেৰে গৰুৰ শিঙেৰে পেপা কিহেৰে তৈয়াৰ কৰা হৈছে গঠিত হৈছে আমি সকলোৱে গম পাওঁ মহৰ শিঙেৰে হয় নে নহয় মহৰ শিঙৰ পেপা বুলি যে কওঁ গতিকে বাফেলো হৰ্ণ অপশ্যন বি আছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যন পোৱামক্কা ইজ চিটুৱেটেড ইন হুইচ হিল মই অলপ আগতে কৈছিলোঁ পোৱামক্কা কোনখন পাহাৰত অৱস্থিত আমি সকলোৱে জানো হয়গ্ৰীৱ মাধৱ মন্দিৰ এণ্ড পোৱামক্কা ক'ত আছে মণিকোট হিল হয় নে নহয় মণিকোট হিল গৰুড়াচল হিল কন্যাকুমাৰী হিল কালাপাৰ হিল ক'ত আছে চ' ইয়াৰ পোৱামক্কা আছে গৰুড়াচল হিলত আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে মণিকোট হিলত ঠিক আছে চ' গৰুড়াচল হিলত কি আছে পোৱামক্কা আছে সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন পীৰ মাজাৰ অফ গোৱালপাৰা টাউন অফ আছাম ইজ দ্য টম অফ হুইচ অফ দ্য ফলোয়িং চেইন অসমৰ গোৱালপাৰা চহৰৰ পীৰ মাজাৰ তল নিম্নলিখিত কোনজন সাধুৰ সমাধি আজান ফকীৰ চুফি শ্বাহ জালাল হজৰত ছৈয়দ আব্দুল কাছাম খাৰছিয়া নান অফ দ্য এবভ চ' কাৰেক্ট এনচাৰ হৈছে হজৰত ছৈয়দ আব্দুল কাছাম খাৰছিয়া ঠিক আছে চ' এয়া আছিল আছামৰ বুকৰ আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চ' আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আছামৰ বুকৰ পাবলৈ বিভিন্ন ধৰণে আপোনালোকে এক্সামত যদি প্ৰিপাৰেশ্যন চলাব বিচাৰে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলৰ ক্লাছবোৰ বিনামূলীয়া আৰু যদি আপোনালোকে আছাম পুলিচ DME DSSৰ কাৰণে PDF লাগে চ' আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব আপোনালোকে PDF পাই যাব চ' আজিলৈ মানে অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম